যোৰহাটবাসী হিচাপে নহয়, যোৰহাটে নহয়, সমগ্ৰ অসমে গৌৰৱ কৰিব পৰা এটা খবৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি বিভাগৰ অধ্যাপিকা প্ৰফেচাৰ মধুমিতা বৰুৱালৈ এটি বিশেষ স্বীকৃতি আহিছে, আৰু সেইটো হৈছে যে সমগ্ৰ বিশ্বৰ যিসকল প্ৰভাৱশালী গৱেষক আছে, বিজ্ঞানী আছে, তাৰ যি 5% সেই 5% প্ৰভাৱশালী গৱেষক বা বিজ্ঞানীৰ ভিতৰত স্থান লাভ কৰিছে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মধুমিতা বৰুৱা বাইদেৱে। আৰু বাইদেৱে কিয় এই বিশেষ স্বীকৃতি লাভ কৰিছে সেই বিষয়ে আজি আমি আপোনালোকক জনাবৰ বাবে আহিছোঁ। আৰু বাইদেউৰ পৰা জানিম যে আমাৰ পাকঘৰত আমি যিবোৰ খাদ্য খাওঁ, ভাতৰ পৰা আৰম্ভ কৰি যি জনগোষ্ঠীয় যি পৰম্পৰাগত যি পানীয় আছে তালৈকে আপুনি খোৱা পঁইতা ভাতৰ পৰা আৰম্ভ কৰি যি খাৰলি বা কাহুদি যি আমি খাওঁ তালৈকে, আৰু ঠিক সেইদৰে অসমৰ যি ভূমি আছে, যি মাটি আছে, সেই মাটিত যি আমি খেতি কৰোঁ বা তাত যিসমূহ গছ গছনি গজে, তাত যিটো তাত সেই অসমৰ মাটিৰ যি গুণাগুণ সি যি ধৰণে প্ৰভাৱ পেলায় তাৰ ওপৰতো বিস্তৃত গৱেষণা বাইদেৱে কৰিছিলে। এতিয়া বাইদেউ আপোনাক বহুত বহুত শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আৰু জানিব বিচাৰিম যে এই যি স্বীকৃতি কোনো এপ্লাই কৰা হোৱা নাই, যি চাই গ্ল'বেল ইণ্ডেক্সে সমগ্ৰ বিশ্বৰ যি 5% প্ৰভাৱশালী বিজ্ঞানী আছে তাৰ ভিতৰত আপুনি স্থান লাভ কৰিছে। আপোনাৰ যিসমূহ গৱেষণা পত্ৰ ইতিমধ্যে বিভিন্ন পাব্লিকেশ্যন ইতিমধ্যে পাব্লিছ হৈছে, তাৰ যি চাইটেশ্যন যি ইণ্ডেক্স আছে তাৰ ওপৰত নিৰ্ভৰ কৰি বা আপোনাৰ গৱেষণাৰ যিসমূহ বিষয়বস্তু তাৰ ওপৰত তেওঁলোকে বিবেচনা কৰি এই স্বীকৃতি প্ৰদান কৰিছে। বাইদেউ অলপ ক'ব নেকি, আমি যদি আৰম্ভ কৰোঁ পঁইতা ভাতৰ পৰা? পঁইতা ভাত আমিতো চবেই জানো পঁইতা ভাতটো ভাল, আমি গৰমত পঁইতা ভাত খাওঁ, আমাৰ পৰম্পৰাও আছে বহাগ বিহুৰ প্ৰথম দিনাখন পঁইতা ভাত খোৱা। বাইদেউ এই প্ৰথমতে এটা আৰম্ভ কৰিলোঁ যে এই যিটো আপোনাৰ স্বীকৃতি, যিটো সন্মান, সেই বিষয়ে অলপ কৈ ল'ব নেকি, যে কোনে প্ৰদান কৰিছে, কেনেধৰণে এইটো প্ৰদান কৰা হয়? এইটো একচুৱেলি মই এইটো বিশেষ জনা নাছিলোঁ দেই বস্তুটো। মোক আমাৰ আগৰ হেৰি ৰেজিষ্ট্ৰাৰ আছিলে কৃষ্ণা গোহাঁই বাইদেউ, তেখেতে মোক এদিন কংগ্ৰেচুলেটৰী এটা মেইল দি পেলাই পঠিয়ালে, তেতিয়াহে মই দেখিলোঁ। তাৰপিছত দেখি আছোঁ পেপাৰ বেলেগ বেলেগ ইউনিভাৰ্চিটি কলেজৰবিলাক পাই আছে। চ' তেখেতে যেতিয়া দিলে মই চালোঁ, দেখিলোঁ মোৰ নামটো তাতে আছে দেখোন। ত' এইটো চাই গ্ল'বেল ইণ্ডেক্স বুলি কয়, এইটো ৱৰ্ল্ডৰ পৃথিৱীৰ মানে এটা অৰ্গেনাইজেশ্যন। তেওঁলোকে মানে চাই যে যাৰ চাইটেশ্যন বা পাব্লিকেশ্যনৰ ওপৰত চায়, পাব্লিকেশ্যন এণ্ড চাইটেশ্যন এণ্ড দ্য ইম্পৰ্টেঞ্চ অফ দ্য ৱৰ্ক। বেছড অন ডেট তেওঁলোকে মানে কয় যে ৰেংক কৰে আৰু যে এইখিনি মানুহ 5%, এইখিনি মানুহ 10%, 2%, চ' অন, তেনেকুৱাকৈ ৰেংক কৰে। আৰু সেইখিনি অকল এটা কাৰণে বুলিয়ে দিয়া নাই, গোটেই মোৰ পাব্লিকেশ্যনখিনি চাইছে, আমাৰ কামখিনি চাইছে, সেইটোৱেই। চ' কামখিনি ক'বলৈ গ'লে বেছিভাগ চবেই ইয়াতে অসমত মোৰো ইণ্টাৰেষ্ট আছে সেইটো লাইনত। তাত আমি দেখা পাইছোঁ যে 35 বছৰ ধৰি আপুনি যি গৱেষণা ক্ষেত্ৰখনৰ লগত, কৃষি গৱেষণাৰ লগত জড়িত হৈ আছে, তাৰ আপোনাৰ সমগ্ৰ কৰ্মৰাজি তেওঁলোকে বিশ্লেষণ কৰি এই যিটো স্বীকৃতি বা সন্মান আপোনালৈ আগবঢ়াইছে। আৰু আমি যে জানিব পাৰিছোঁ যে বাইদেউ আপুনি যি আমাৰ খাদ্য বা পানীয় থলুৱা যিসমূহ খাদ্য আছে, সেই খাদ্যসমূহত লুকাই থকা যি বৈজ্ঞানিক গুণাগুণ বা বিজ্ঞানসন্মতভাৱে আমাৰ কি লাভ হ'ব পাৰে ইত্যাদিৰ ওপৰত আপুনি বিস্তৃত গৱেষণা কৰিছে। অলপ সেই সন্দৰ্ভত ক'ব নেকি, যে পঁইতা ভাতৰ ওপৰত আপুনি কৰিছিলে, কাহুদি খাৰলিৰ ওপৰত আপুনি কৰিছিলে, লোকলাওৰ ওপৰত কৰিছে, সাজৰ ওপৰত কৰিছে, যি আমি পৰম্পৰাগত পানীয়, অলপ সেইখিনিৰ ওপৰত ক'ব নেকি? প্ৰথমতে মই কওঁ, মই তেওঁলোকে মোৰ ইণ্টাৰেষ্টটো আহিলে থলুৱা খাদ্যত। মই ইংলেণ্ডত PhD কৰিছিলোঁ। তো ইংলেণ্ডতে PhD কৰোঁ, যেতিয়া মই হেৰি শ্বপিং মলবিলাকলৈ যাওঁ, যেতিয়া এই যে গ্ৰচাৰীবিলাকত যাওঁ, দেখোঁ মানে গোটেই পৃথিৱীৰ বিভিন্ন ধৰণৰ ৱাইনবোৰ আছে। তাৰমানে এই জাপানৰ চাকে আছে, বেলেগ বেলেগ হেৰি আছে। মই ভাবিছোঁ আমাৰোতো নিজৰ বস্তু আছে, সাজ বোলে, এইটো বস্তু কিয় আমি মানে হেৰি কৰিব পৰা নাই। গতিকে মোৰ যেতিয়া কমপ্লিট হ'ল, তাৰপাছত মই আহিলোঁ, আহি পেলাই মই ভাবিলোঁ এইটোৰ ওপৰত আৰম্ভ কৰোঁ কামটো। গতিকে তেতিয়া মই লাহে লাহে কামটো আৰম্ভ কৰিলোঁ। প্ৰথমতে মই একচুৱেলি মাইক্ৰ'বায়'লজিষ্ট, মোৰ স্পেচিয়েলাইজেশ্যন মাইক্ৰ'বায়'লজি। চ' মই মাইক্ৰ'বায়'লজি এংগেলৰ পৰাহে চাইছিলোঁ দেই, কিনো বেক্টেৰিয়া আছে তাতে, কিনো ফাংগাছ আছে, কোনেনো কি কামখিনি কৰি আছে, সেইটো এংগেলৰ পৰা চাইছিলোঁ। চ' তাৰপিছত কামটো কৰি কৰি নিউট্ৰিশ্যন প্ৰফাইলটোও চালোঁ। তাৰপিছত টেকন'লজিটো ষ্টেণ্ডাৰ্ডাইজ কৰিলোঁ, আৰু সেই টেকন'লজিটো আমাৰ ইউনিভাৰ্চিটি দুটামান কেইবাটাও ষ্টাৰ্টআপ কোম্পানীয়ে লৈছে, সেইটো দুটামানটো অলৰেডি কমাৰ্চিয়েল হৈছে।
হয় তাৰপিছত আহিলে পঁইতা ভাতৰ ওপৰত পঁইতা ভাতটো আমি জানো সেইটো মই তেনেকুৱা এংগেলৰ পৰা চাইছিলোঁ চ' দেখিলোঁ পঁইতা ভাতত দেখোন মই নিজে আচৰিত যেতিয়া প্ৰথমতে পঁইতা ভাতটো ঠাণ্ডা কৰে বুলি জানো ভাল বুলি জানো কিন্তু কিহৰ কাৰণে ভাল ইমান নাজানিছিলোঁ তো যেতিয়া মই গৱেষণা কৰিলোঁ মই প্ৰথমতে মাইক্ৰ'বছখিনি চালোঁ তাৰপিছতে নিউট্ৰিশ্যন প্ৰফাইলখিনি দেখিলোঁ নহয় মানে আমাৰ পঁইতা ভাতত বহুত গুণ বেছি আছে এনেই ভাতত যিমান থাকে তাতকৈ বহুত বেছি গুণ আছে চ' মই প্ৰথমতে ভাবিছোঁ কি হৈ আছে বস্তু চ' মই পঢ়িলোঁ মানে দেখিলোঁ যে নহয় এইটো আচলতে তাত মানে এণ্টি নিউট্ৰিশ্যনেল ফেক্টৰ থাকে দেই চিৰিয়েলবিলাকত ভাত ঘেঁহু চবতে ইনফেক্ট দালিতো থাকে কি কয় তেওঁলোকে নিউট্ৰিয়েণ্টছবিলাক বান্ধি ৰাখে ফাইটিক এচিড ফাইটেড এইবিলাকে আৰু সেইটো বায়' এভেইলেবল নহয় তাৰমানে সেইটোত আছে ভাতত আছে কিন্তু আমি ল'ব নোৱাৰোঁ আমাৰ ছিষ্টেমে ল'ব নোৱাৰে গতিকে কিন্তু পঁইতা ভাতে কি কৰে পঁইতা ভাত যেতিয়া ফাৰ্মেণ্ট হৈ যায় তেতিয়া কি হয় বস্তুটো মানে এভেইলেবল হৈ যায় ফাইটেডটো এণ্টি নিউট্ৰিশ্যনেল ফেক্টৰটো ভাঙি যায় আৰু সেইকাৰণে বস্তুখিনি আমাৰ নিউট্ৰিয়েণ্টছ যেনে জিংক আইৰণ মেগনেছিয়াম এইবিলাক বহুত পৰিমাণে বাঢ়ি যায় গতিকে আমাৰ বডিটোও ল'ব পাৰে সেইকাৰণে পঁইতা ভাত খালে বেছি উপকাৰ এনে ভাত খোৱাতকৈ হয় হয় বাইদেউ এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে পঁইতা ভাতটো হৈ গ'ল তাৰপিছত কাহুদি খাৰলিৰ ওপৰতো আপুনি নিশ্চয়কৈ গৱেষণা কৰিছিলে অলপ সেই সন্দৰ্ভতো ক'ব নেকি খাৰলি আৰু হেৰি এইটো কি কয় কাহুদি সেইটো আমি জানিব বিচাৰিছিলোঁ তাৰমানে বস্তুটো একেই নহয় জানো মাষ্টাৰ চিড আমাৰ মানে সৰিয়হ গুটি এটা টেঙা হয় এটা মানে খাৰুৱা হয় কাৰণটো কি গতিকে আমি বনোৱা সেইটো পদ্ধতিটো চালোঁ তেতিয়া আমি আকৌ নিউট্ৰিশ্যনেল ফেক্টৰবিলাক যেতিয়া চালোঁ তাত আমি বহুত মেটাবলাইটছ আমি একচুৱেলি বায়'টেকনলজি এইটো হেৰি আমি হাই এণ্ড কিছুমান টেকনিক্স এপ্লাই কৰিছোঁ এইবিলাক ষ্টাডি কৰিবলৈ গতিকে আমি সেই তাৰ মেটাবলাইটখিনি চালোঁ LCMS কৰিলোঁ GCMS কৰিলোঁ আমি গম পালোঁ তাত বহুতখিনি নতুন নতুন বস্তু বায়' এক্টিভ কম্পাউণ্ডছ হৈছে উদ্ভৱ হৈছে বুলি ক'ব লাগিব উদ্ভৱ হৈছে কাৰণ এইটো হ'ল একশ্যন অফ বেক্টেৰিয়াবিলাকে তাহাঁতে কনভাৰ্ট কৰি দিছে আৰু সেইবিলাক আপোনালোকে মানে গম পাই ভাল পাব যে অকল এইটোৱে নহয় ইনফেক্ট আমাৰ কি কয় বাঁহগাজ খৰিচাটোও বৰ উপকাৰী খৰিচাটো এনেই আমাৰ বাঁহগাজ খালে কি হয় তাত চাইনাইড আছে হাইড্ৰজেন চাইনাইড আছে কিন্তু অৱশ্যে ৰান্ধিলে বস্তুটো যায়গৈ কেঁচা কেঁচা মানুহে কাৰণে চালাড নাখায় বাঁহগাজটো ফাৰ্মেণ্ট কৰে খৰিচা যোনটো কয় খৰিচাত আমি চালোঁ আমি কাহুদিত চালোঁ আমি খাৰলিত চালোঁ আমি দেখিলোঁ নহয় সেইবিলাকত বহুত নতুন বায়' এক্টিভ কম্পাউণ্ডছ ওলাইছে আৰু সেইবিলাক কম্পাউণ্ড আমি এতিয়া আৰু ষ্টাডি কৰিলোঁ দেখিলোঁ সেইবিলাক কম্পাউণ্ড এণ্টি কেঞ্চাৰ কম্পাউণ্ড মানে এণ্টি কলেষ্ট্ৰল কম্পাউণ্ড সেই বহুত তেনেকুৱা ভাল ভাল কম্পাউণ্ডছবিলাক জেনেৰেট হৈছে উদ্ভৱ হৈছে আৰু প্ৰ'বায়'টিকৰ কথা কৈছিলে আৰু এই বেক্টেৰিয়া এইবিলাক যে বস্তু যে মই কৈছোঁ নিজে যে এইবিলাক চব এই ফাৰ্মেণ্টেশ্যনটো গোটেই হয় বেক্টেৰিয়াৰ কাৰণে চ' বেক্টেৰিয়া কি হয় এইবিলাক ভাল বেক্টেৰিয়া তাৰমানে বেছিভাগ বেচিলাছ গ্ৰাছ বুলি কয় জেনেৰেলি কনচিডাৰ্ড এজ ছেফ আৰু সেইবিলাক বেক্টেৰিয়া প্ৰ'বায়'টিক যেনেকুৱা দৈত থাকে প্ৰ'বায়'টিক দৈ খালে যে ভাল তেনেকুৱা ঠিক এইবিলাক খালেও তেনেকুৱাই ভাল তাৰমানে বাইদেউ আপুনি যিমানখিনি আপোনাৰ গৱেষণা আপুনি কৰিছে তাৰ মূল যিটো বিষয় সেইটো বেক্টেৰিয়া নিশ্চয় বেক্টেৰিয়া ফাৰ্মেণ্টেড মই কৈছোঁ আগতে যে মই মাইক্ৰ'বায়'লজি সেইকাৰণে মই মাইক্ৰ'বায়'লজি এংগেলৰ পৰা চাইছোঁ আৰু সেই বেক্টেৰিয়াৰ জৰিয়তে আমাৰ অসমত থলুৱা যিসমূহ খাদ্য সম্ভাৰ আছে সেই খাদ্য সম্ভাৰবিলাকৰ পৰা আপুনি বিজ্ঞানসন্মতভাৱে যে তাৰ পৰা কিমান উপকাৰিতা হ'ব পাৰে তাৰ যিটো ভেলু আছে সেইটো আপোনাৰ গৱেষণাৰ জৰিয়তে আপুনি মানে প্ৰকাশ কৰিছে এক্সেক্টলি তাৰমানে আমাৰ কি থলুৱা খাদ্যবোৰ আছে কিন্তু চাইণ্টিফিক ভেলিডেশ্যন লাগে আমি এনেই ক'লেতো নহ'ব নহয় জানো যে ভাল হয়তো আমি জানো ভাল কিন্তু কিহৰ কাৰণে ভাল মানুহে জানিবলৈ বিচাৰে মানুহৰ বিশ্বাসটো আৰু বেছি হয় যেতিয়া আমি কওঁ যেতিয়া আমি মানে চাইণ্টিফিক পইণ্ট অফ ভিউৰ পৰা কওঁ তেতিয়া মানুহৰ বিশ্বাসটো বেছি বাঢ়ে গতিকে আমাৰ উদ্দেশ্য সেইটোৱে আছিলে যে আমাৰ থলুৱা খাদ্যখিনি এতিয়ালৈকে চাইণ্টিফিক যোনখিনি ইনভেষ্টিগেশ্যন পাব লাগিছিলে সেইখিনি পোৱা নাছিলে কিন্তু এই আমি আৰম্ভ কৰিছোঁ এতিয়া দেখিছোঁ বহুতে আৰু য়াংখিনি ৰিচাৰ্চাৰ্ছবিলাকে কাম কৰিছে চ' দেখি বৰ ভাল লাগে যে আমাৰ থলুৱা খাদ্যৰ ওপৰত কাম হৈছে গতিকে এইটো ভাল কথা আৰু ঠিক তেনেকৈ আৰু এটা আছিলে আমাৰ হেৰি সেইটো মোৰ মনলৈ অহা নাই এই লোকলাও আৰু এই ৰাইচ এইটো মানে বাকীবিলাকতো বেক্টেৰিয়াৰ ওপৰত কাম কৰে নাই এটা ইণ্টাৰেষ্টিং কথা মই ক'ব খুজিছোঁ আমাৰ যোনটো সাজ লোকলাও বা আমি আপং যাক কওঁ এইটো চব মানে ৰাইচ বেছড বেছিভাগে আমাৰ অসমত ৰাইচ বেছড কিন্তু অৰুণাচল ছিকিমত তেওঁলোকে মিলেট বেছো কৰে দেই কলিক বিভৰেজ কৰে যোনটো সেইটোত আকৌ কি হয় অকল বেক্টেৰিয়াই নহয়
সেইটো আকৌ বেক্টেৰিয়া কাম নাই ইমান আচ্ছা সেইটোত আছে আপোনাৰ ফাংগাছ 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 মানে অসমীয়াত কি কয় বা ফাংগাছ সেইটোৱে প্ৰথমতে ভাতখিনি ভাঙি দিয়ে ষ্টাৰ্চ যোনবিলাক তাত ষ্টাৰ্চ কাৰ্বহাইড্ৰেট আছে সেইখিনি ভাঙি পেলাই গ্লুক'জ কৰে তাৰপিছত ইষ্ট আহে ইষ্টে সেই গ্লুক'জটো এলকহললৈ কনভাৰ্ট কৰে গতিকে আমাৰ এই ৰাইচ বেছ এলকহলিক বিভৰেজ যোনটো আছে সাজ বা হেৰি সেইটো বেলেগতকৈ অলপমান বেলেগ বাকী ৱাইনত ফ্ৰুট ৱাইনতকৈ অলপ বেলেগ চাকেৰ লগত মিল আছে চাকেও তেনেকুৱাকৈ বনায় আমাৰ নিচিনাকৈ বনায় চাকেটো কিন্তু চাকেটো আকৌ ডিষ্টিলেশ্যন কৰি দিয়ে গতিকে ডিষ্টিলেশ্যন কৰাৰ কাৰণে তেওঁলোকৰ এলকহল কণ্টেণ্টটো বহুত বেছি হৈ যায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ